পৰ্বতচূড়ত দিনক দিনে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ। তিলমানো গুৰুত্ব নাই প্ৰমোদ বড়োৰ বিটিআৰ পৰিষদীয় চৰকাৰ তথা বন বিভাগৰ। প্ৰায় ৩ বছৰৰ পৰা বনৰীয়া হাতীৰ জাকটোৱে পৰ্বতচূড়ত সন্ত্ৰাস চলাই থকাৰ পিছতো অলপমানো ভ্ৰক্ষেপ নাই পৰ্বতচূড়া বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ। যোৱা নিশা পৰ্বতচূড়াৰ শুকানঝোৰা গাঁৱত বনৰীয়া হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই খেতি বাৰীৰ বিস্তৰ ক্ষতি সাধন কৰে। বনৰীয়া হাতীৰ ভয়ত এতিয়া উজাগৰে নিশা কটাবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজৰ। বন বিভাগক খবৰ দিলেও বন বিভাগৰ পৰ্যাপ্ত বনকৰ্মী নথকাত আৰু বন্যপ্ৰাণী বিশেষজ্ঞ বনকৰ্মী নথকাত এক প্ৰকাৰ হাত দাঙি দিবলগীয়া হৈছে। ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰৰ ভূমিকাত এতিয়া বিটিআৰ পৰিষদীয় চৰকাৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেঙাৰ বন বিভাগ। বাৰম্বাৰ পৰ্বতচূড়াবাসীয়ে এই বনৰীয়া হাতীৰ জাকটোক নিয়ন্ত্ৰণ কৰাৰ বাবে আহ্বান জনোৱাৰ পিছতো কোনো সুফল নোপোৱাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োক এই বিষয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাটৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া ৰাইজে। আজি আমাৰ বনৰীয়া হাতী মানে গাঁৱত আহি পেলাই মানে উপদ্ৰৱ কৰি আছে। আমি নিজে চকুটো দেখা পালো 3টা আৰু কেইটা আহিছে আৰু আমি শুনা পালো যে 5টামান আহিছে বুলি মানুহবিলাক গাঁৱৰ মানুহবিলাক কৈ আছে। আমি নিজে চকুটো দেখা পাই আছে 3টা। এইটো জাগাৰ নাম কি? জাগাৰ নাম শুকানঝোৰা ফাটটো। কিমান টাইমৰ পৰা চলি আছে? এনেকা 4-6টা পৰা। গাঁৱৰ মানুহটো আতংক হৈছে কৈছে। ফৰেষ্টক খবৰ কৰিছে নাই? ফৰেষ্টক আমি আজিলৈকে জনা নাই ইমানটো কি আমাৰ শুকানঝোৰা ইয়াতে বহুত বনৰীয়া হাতী মানে ইমান উপদ্ৰৱ কৰি আছে, মানুহৰ ঘৰ ভাঙি দি আছে। আজিলৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টবিলাক আহিলেও একো নকৰে। কি কয় এতিয়া কি ক্ষতি কৰিছে? কিবা মানুহৰ ঘৰ ভাঙিছে নেকি? মানুহৰ আজিতো ভঙা নাই, কাৰণ আৰু ইমান আমাৰতো 2-3 বছৰে আছে। আমাৰ শুকানঝোৰা কিবা গাঁৱৰ মানুহবিলাক ইমান ঘৰ বাৰী নোহোৱা নিচিনা হৈ আছে আজিও। এতিয়া কি কৰে মানে খেতি নষ্ট কৰিছে নেকি? কল খেতি মানে বহুত নষ্ট কৰিছে আৰু ঘৰ বাৰীবিলাক বহুত নষ্ট কৰিছে। এইটো চৰকাৰে কি ক'ব যিহেতু বহুত দিনৰ পৰা এইটো উৎপাত চলি আছে? চৰকাৰক আমি আহ্বান জনাই কি আহ্বান জনাই যে চৰকাৰ যদিবা যি গড় বাৰী মানুহবিলাক কিবা বঙাই দিছে বনৰীয়া হাতীয়ে এইবিলাকত অলপ চৰকাৰে চাব লাগিছিল। আৰু এই হাতী কি খেদাব লাগে নেকি? হাতীটো খেদাব লাগিছিল। আমিতো কেতিয়াবা মানে এক সপ্তাহে আমি থাকিব পাৰিছে। এইবাৰো মানে 3টা আহিল, আগতো এটাই আহিছিল, এতিয়াতো 3টা আহিল। আমি কিমান আমাৰ নিউজ ডেস্ক ৰিপৰ্ট নিয়মীয়া খবৰ। এনেকা হৈ আছে।